বহুত দিনৰ পৰা আপোনালোকে মোৰ বহুত নিউজ শুনি আছে বহুত অপপ্ৰচাৰ চলি আছে যি নিউজ বাজিছে তাৰ 10% সঁচা নহয় আৰু মই ইমান দিনে একো মাতিব পৰা নাই কাৰণ ইমান হেৰেসমেন্ট ইমান মেন্টেল হেৰেসমেন্ট যোনটো কেতিয়াও মই ভাবাই নাছিলো হ'ব বুলি সেইখিনি মই পাৰ কৰিব লগা হৈছে মেন্টেলি প্ৰস্তুত নাছিলো কোনো ধৰণৰ কথা ক'বলৈ বা কিবা ষ্টেটমেন্ট দিবলৈ হেতু কাৰণে 7 দিন মই যেনে কটালো কিন্তু এতিয়া জুখতকৈ বহুত বেছি অপপ্ৰচাৰ চলিছে বহুত ধৰণে মোক খাঙুৰ খুৱাইছে বিভিন্ন ক্ষেত্ৰত ন্যায়ালয়ে মোক দুখী কৰা আগতে নিউজ মিডিয়াই মোক দুখী কৰি মোক এতিয়ালৈকে ফাঁচি দিছে মোক অলৰেডি মই দুখী বুলি কথা কৈছে আৰু বহুত ধৰণৰ নিউজ বিভিন্ন ধৰণৰ নিউজ য'ত মোৰ কেছটোৱে ট্ৰেডিঙৰ ওপৰত আছিলে কিন্তু এটা কেছটো অকল মোৰ ওপৰত হৈ গ'ল আজি ফাইনেলি বহুত দিনৰ পিছত সাহস কৰি মই সাৰেন্ডাৰ কৰিব ওলাইছো মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত ইমান দিনে কৰিব পৰা নাছিলো মই পলাই ক'তো থকা নাই মই লুকাই আছিলো অকণমান মই পৰা নাছিলো সহ্য কৰিবলৈ ইমান সহজ নহয় নিউজ এটা শুনি থকা বা নিউজ এটা কৰি থাকিলে যি মন যায় তাকে কৈ আছে কোনো ধৰণৰ তথ্য নোহোৱাকে কথা কৈ আছে মই ভাবিছিলো ইমানখিনি কেতিয়াও নিউজ মিডিয়াই নকৰে ইমান তথ্য নথকাকে ইমান নিউজ নবজায় কিন্তু আজি নিউজৰ মিডিয়াৰ ফলত মই আজি দুখী গোটেই মানুহৰ আগত মোৰ মান সন্মান মোৰ মা দেউতা মোৰ পৰিয়ালৰ গোটেইবোৰ উলংঘ হৈছে আৰু এতিয়া আৰু ধৈৰ্য ধৰিব পৰা নাই সবৰ এটা সীমা থাকে হেতু কাৰণে আজি মই সাৰেন্ডাৰ কৰিম আৰু মোৰ বিশ্বাস যে তথ্য চাই ন্যায়ালয়ে ডিসিশন ল'ব আৰু মিডিয়াৰ নিউজ চাই নহয় সো আজি মই সাৰেন্ডাৰ কৰিম আৰু মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত আৰু মোৰ বিশ্বাস যে যদি মই সত্য হয় মোৰ কোনো ধৰণৰ শাস্তি নহয়